हेलो फ्रेंड्स मैं आज बनाई आसो माछर पेटर भाजी। मैं इते केटुकुरमान माछ লৈ লৈছো पेटर पिस एटु मैं सरुके काटि लम। यात লাগিব মোক पियाज केঁচা জলকীয়া निमख हालधि जीरा धनिया पाउडार और सरिहर तेल। এতিয়া मैं केराहीत অকমান तेल गरम কৰি অলপ पियाज দি দিছো। पियाजখিনি এনেকা ৰঙা হতে এই মাছৰ পেট কেটা সৰুকৈ এনে কাটি লৈছো। এতিয়া মই দি দিছো অলপ ভাজি কেনে পিয়াজো মই মাছৰ সমানকে কাটিছো। পিয়াজ আৰু জলকীয়াখিনি আৰু দি দিছো নিমখটো নিজৰ টেষ্ট অনুযায়ী হালধি পাউডাৰ দি দিছো। এতিয়া মই জিৰা পাউডাৰ দিছো হাফ চামুচ, ধনিয়া গুড়ি দিছো 1 চামুচ। এতিয়া মই লাহে লাহে গেছৰ ফ্লেমটো কম কৰি ভাজি থাকিম। এতে ফ্ৰেন্ডছ মই পানী ইউজ নকৰো, এই মাছৰ পানীতেই পিয়াজৰ পানীতেই মোৰ চব্জিটো ৰেডি হৈ যাব। এতিয়া মই ঢাকি দিছো, ঢাকি কেনে অলপ সিজিব দিছো। ধনিয়া হৈ গৈছে, সিজিও গৈছে। এতিয়া মই ধনিয়া পাত দি দিছো, দি কেনে অলপ ভাজি ল'ম। এইটো হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিম।